ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে তোমালোকৰ দ্বিতীয় পাঠগোট পৰীক্ষা হৈ গৈছে। সেয়ে ভাবিলোঁ যে প্ৰথমমান শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন কাকতখন তোমালোকলৈ লৈ আহিছোঁ। তোমালোকে চোৱাচোন কিনো আহিছে। এই প্ৰশ্ন কাকতখন ঘৰতে তোমালোকে আকৌ পুনৰবাৰ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা। চোৱাচোন প্ৰশ্নসমূহ ইমান সহজভাৱে আহিছে, আৰু যিহেতু বছৰেকীয়া পৰীক্ষাত তোমালোকৰ ইয়াৰ পৰা অহাৰ চান্স আছে, সেয়ে ভাবিলোঁ তোমালোকলৈ প্ৰশ্ন কাকতখন আগবঢ়াওঁ। তোমালোকে প্ৰশ্ন কাকতখন ঘৰত পুনৰবাৰ কৰিবলৈ কাৰণে 2-3বাৰ প্ৰেক্টিছ কৰিবা। এনেকুৱা ধৰণৰে প্ৰশ্ন অহাৰ সম্ভাৱনা আছে যিহেতু। দেখিছানে বাৰু? এইকেইটা আকৌ দেখিছানে আখৰটো? ইয়াত তোমালোকে জাক জমক বহাব পাৰা, জাক জমক, তাৰপিছত আউনীআটী, আৰু এইটো জননী হৈ যাব। ইয়াত তোমাৰতো বুজি পাইছা এইটো যে যোনটো হেৰি হয় ৰিজনিং টাইপ, আৰু এইটো যোনটো ইয়াতো মূৰ্ধন্য ঠ, ইয়াতো মূৰ্ধন্য ঠ, ইয়াত মূৰ্ধন্য ট, ইয়াত মূৰ্ধন্য ঠ, এইটো কাৰণে এইটোতে ৰাউণ্ড দিয়া হৈছে। তাৰপিছত এইটোত আকৌ সকলোতে গম পাইছেনে ৰ আছে শেষৰটো আখত। এতিয়া লাটুমটোত যিহেতু ম হয় সেইকাৰণে লাটুমটোতে ৰাউণ্ড দিয়া হৈছে, আৰু ইয়াত শুদ্ধটোত শুদ্ধ চিন দিব দিছে। আৰু এইকেইটা প্ৰশ্নটো বুজি পাইছে তোমালোকে। তোমালোকৰ আপোন পাঠৰ কিতাপ যিহেতু আছে লগতে গম পাবাই। আৰু ইয়াত মূৰ্ধন্য ট হয় নে দন্ত ট হয়, আৰু ইয়াৰ পৰা ইয়াত খালী ঠাইত বহাব দিছে। তোমালোকে এনেদৰে প্ৰশ্নখন ঘৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা 2-3বাৰ, তেতিয়া তোমালোকৰ সুবিধা হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'সমূহ যদি তোমালোকক সহায় সহযোগ কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আজিলৈ ধন্যবাদ।